যে দুটা ল'ৰা যিটো আপুনি নাম অলৰেডি পাইছে, ৰূপজ্যোতি আৰু অংকুৰ, আই উইটনেছে দেখিছে CRPF কেম্প বুলি জেগাত এটা গ্ৰেনেড দলিয়াইছে। কিন্তু এইটো CRPF কেম্প নহয়, এইটো অসম পুলিচৰে কেম্প। তাৰপিছত তদন্ত আৰম্ভ হ'ল। আপুনি চব ইয়াতে আছে, চাই আছে। এটা মানুহ ৰূপজ্যোতিটো কালি ধৰা হ'ল। সি ষ্টেটৰ বাহিৰত পলাই গৈছিলে, বাট হি ৱাজ কট এণ্ড ব্ৰট বেক। তাৰপিছত আৰু দুটা মানুহ যিটো এইটো কাণ্ডত জড়িত আছিলে, কনস্পিৰেচিৰ পাৰ্ট আছিলে। এটা ভৱেশ কলিতা তেজপুৰৰ আৰু এটা সঞ্জীৱ বৰুৱা লখিমপুৰৰ। এই দুটাক ধৰা হ'ল। তাৰপিছত গোটেই ৰাতি কথা পতা ইহঁতৰ লগত হ'ল। গোটেই কাহিনীটো বাহিৰত ওলাইছে, সিহঁতি কনফেছো কৰিছে। তাৰপিছত এটা গ্ৰেনেড আৰু এটা পিষ্টল লখিমপুৰৰ পৰা আৰু এটা গ্ৰেনেড তেজপুৰৰ পৰা ৰিকভাৰী হৈছে। এইটোত গ্ৰেনেড ইহঁতি ইফালে লৈ গৈছিলে চেম চিকিউৰিটি ফৰ্চেছ বা চেণ্ট্ৰেল গভৰ্ণমেণ্ট বা তেনেকৈ এটেক কৰিবলৈ। চ' এতিয়াতো তদন্ত মানে ৰেডি আছে, অপাৰেশ্যন এতিয়াই চলি আছে। আমি জানো ক'ত কি হৈছে। চ' এতিয়া আগবাঢ়িম আৰু যেনেকৈ মাননীয় মুখ্যমন্ত্ৰী চাহাবৰ প্ৰাণ আছে আৰু আমি এইটো তৎপৰ আছো যে অসমত আমি কোনো পাব্লিক বা চিকিউৰিটি ক্ষতি হ'ব নিদিওঁ। আৰু এনেকুৱা মিছগাইডেড ল'ৰা আৰু এনেকুৱা যদি ইহঁতি টেৰৰ ফেলাবলৈ চেষ্টা কৰি আছে, দ্য ল উইল টেক ইটছ কৰ্চ আৰু আমি কাকো এৰি নিদিওঁ। লিগেলি যিটো কৰিবলৈ আছে সেইটো কৰা হ'ব।